ভেলগুৰি আৰক্ষী থানাৰ এনৰেগা আঁচনিৰ আধাৰশিলা স্থাপন জিলা আৰক্ষী অধীক্ষকৰ মৰিগাঁও জিলাৰ নদীকাষৰীয়া অঞ্চল উলুবাৰীত অৱস্থিত ভেলগুৰি আৰক্ষী থানাৰ আজি মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস উপস্থিত হয় আৰু নদীকাষৰীয়া হোৱা হেতুকে থানাখনৰ চাৰিওফালে থকা দ ঠাইসমূহ ভৰাবলৈ এনৰেগা আঁচনিৰ জৰিয়তে পুনৰ থানাখনক এটা নতুন ৰূপত গঢ় দিয়াৰ লক্ষ্যৰে এনৰেগা আঁচনিৰ জৰিয়তে আৰক্ষী অধীক্ষকগৰাকী থানাখনত উপস্থিত হয়। আঁচনিটোৰ আধাৰশিলা স্থাপনৰ সময়ত আৰক্ষী অধীক্ষকগৰাকীৰ লগত সংগ দিয়ে মৈৰাবাৰী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া কাশ্মীৰী বেগম, ভেলগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুক্তাব আলী বৰাকে আদি কৰি অঞ্চলটোৰ অন্যান্য গণ্য মান্য ব্যক্তিসকল। আধাৰশিলাৰ অন্তত ভেলগুৰি আৰক্ষী থানাত কৰ্মৰত আৰক্ষী আৰু এনৰেগা কামত নিয়োজিত কৰ্মীসকলৰ সৈতে খণ্ড উন্নয়ন বিষয়া আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে মত বিনিময় কৰাৰ লগতে থানা পৰিদৰ্শন কৰে। মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় অসম। নমস্কাৰ, অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান যাৰ নাম পাকঘৰ। অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান পাকঘৰ। এই পাকঘৰ বিশেষ অনুষ্ঠানত যদি আপুনিও অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে 9706957080 এই নম্বৰত যোগাযোগ কৰক।